মহানগৰীৰ লংকেশ্বৰত সৰকাৰী ভূমি বেদখলৰ চেষ্টা বিশেষভাৱে সক্ষম লোকৰ ভূমিত দখলৰ অভিযোগ উত্থাপন হৈছে 2010 চনত সৰকাৰে আবণ্টন দিছিল ভূমি বিশেষভাৱে সক্ষম লোকৰ আছিল সেই ভূমিখিনি বৃহৎ পৰিমাণৰ ভূমি 2010 চনতে সৰকাৰে আবণ্টন দিছিল ভূমি আৰু বিশেষভাৱে সক্ষম লোকৰ দক্ষতা বিকাশৰ বাবে দিছিল ভূমি আবণ্টিত ভূমিখিনিত নিৰ্মাণ কৰিব পৰা নাই দক্ষতা কেন্দ্ৰ বিপৰীতে সেই ভূমি হস্তগত কৰাৰ অভিযোগ তুলিলে ৰাইজে কিশোৰ কলিতা আৰু আন এজনৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ গ্ৰহণ কৰিব আমি কামৰূপ জিলা বিকলাঙ্গ সন্থাৰ নামত 2010তে দুবিঘা মাটি এই এলেকাত এলটমেণ্ট পাইছিলোঁ আৰু উক্ত মাটিখিনি আমি বিভিন্ন প্ৰকাৰে ৰাখাৰ চেষ্টা কৰি আছোঁ আৰু আমি ইয়াত এটা স্কিল ডেভেলপমেণ্টৰ লগতে আমি গেষ্ট হাউচৰ ব্যৱস্থা কৰাৰ কাৰণে বিকলাঙ্গসকলৰ কাৰণে দিব্যাংগসকলৰ কাৰণে আমি কৰাৰ কাৰণে ইয়াত লাগি আছোঁ চৰকাৰীভাৱেও এই কথাখিনি প্ৰায় জানে আৰু এই ক্ষেত্ৰত আমাক কিছুমান দালালে ইয়াত বহুবাৰ আমাক অসুবিধা দিছে এতিয়াও আকৌ এটা দালাল চক্ৰই তেওঁলোকে এই মাটিখিনি দখল কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে তেওঁলোকে ইয়াত কিবা কবৰস্থান নাইবা শ্মশান খোলাৰ কিবা এটা এপ্লিকেশ্যন দিয়া বুলি আমি গম পাইছোঁ জানিছোঁ কিন্তু আমি নজনাকৈ তেওঁলোকে কেনেকৈ ইয়াত ছাৰ্ভে কৰিব কি কৰিব আমি ইয়াত এলটমেণ্ট পাইছোঁ 2010তে তাৰপিছত তেওঁলোকে কেনেকৈ ইয়াত ছাৰ্ভে কৰে আমাক নজনাকৈ সেই বস্তুটো আমি গম নাপালোঁ সেয়েহে আমি আমাৰ সংগঠনৰ ফালৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম এই দালাল চক্ৰসমূহ তেওঁৰ জৰিয়তে বহুত শেষ হৈছিল কিন্তু এতিয়া আকৌ নতুনকৈ মহানগৰীৰ লংকেশ্বৰত সৰকাৰী ভূমি বেদখলৰ চেষ্টা বিশেষভাৱে সক্ষম লোকৰ ভূমিত দখলৰ অভিযোগ উত্থাপন হৈছে 2010 চনত সৰকাৰে আবণ্টন দিছিল ভূমি বিশেষভাৱে সক্ষম লোকৰ আছিল সেই ভূমিখিনি বৃহৎ পৰিমাণৰ ভূমি 2010 চনতে সৰকাৰে আবণ্টন দিছিল ভূমি আৰু বিশেষভাৱে সক্ষম লোকৰ দক্ষতা বিকাশৰ বাবে দিছিল ভূমি আবণ্টিত ভূমিখিনিত নিৰ্মাণ কৰিব পৰা নাই দক্ষতা কেন্দ্ৰ বিপৰীতে সেই ভূমি হস্তগত কৰাৰ অভিযোগ তুলিলে ৰাইজে কিশোৰ কলিতা আৰু আন এজনৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ গ্ৰহণ কৰিব আমি কামৰূপ জিলা বিকলাঙ্গ সন্থাৰ নামত 2010তে দুবিঘা মাটি এই এলেকাত এলটমেণ্ট পাইছিলোঁ আৰু উক্ত মাটিখিনি আমি বিভিন্ন প্ৰকাৰে ৰাখাৰ চেষ্টা কৰি আছোঁ আৰু আমি ইয়াত এটা স্কিল ডেভেলপমেণ্টৰ লগতে আমি গেষ্ট হাউচৰ ব্যৱস্থা কৰাৰ কাৰণে বিকলাঙ্গসকলৰ কাৰণে দিব্যাংগসকলৰ কাৰণে আমি কৰাৰ কাৰণে ইয়াত লাগি আছোঁ চৰকাৰীভাৱেও এই কথাখিনি প্ৰায় জানে আৰু এই ক্ষেত্ৰত আমাক কিছুমান দালালে ইয়াত বহুবাৰ আমাক অসুবিধা দিছে এতিয়াও আকৌ এটা দালাল চক্ৰই তেওঁলোকে এই মাটিখিনি দখল কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাইছে তেওঁলোকে ইয়াত কিবা কবৰস্থান নাইবা শ্মশান খোলাৰ কিবা এটা এপ্লিকেশ্যন দিয়া বুলি আমি গম পাইছোঁ জানিছোঁ কিন্তু আমি নজনাকৈ তেওঁলোকে কেনেকৈ ইয়াত ছাৰ্ভে কৰিব কি কৰিব আমি ইয়াত এলটমেণ্ট পাইছোঁ 2010তে তাৰপিছত তেওঁলোকে কেনেকৈ ইয়াত ছাৰ্ভে কৰে আমাক নজনাকৈ সেই বস্তুটো আমি গম নাপালোঁ সেয়েহে আমি আমাৰ সংগঠনৰ ফালৰ পৰা মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাম এই দালাল চক্ৰসমূহ তেওঁৰ জৰিয়তে বহুত শেষ হৈছিল কিন্তু এতিয়া আকৌ নতুনকৈ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।